2026 চনত দলগাঁৱত ৰাইজৰ দলে খেলে নেখেলে সেইটো পিছৰ কথা, কিন্তু প্ৰথম কথাটো হ'ল যে 2026 চনত দলগাঁও সমষ্টিত AIDF জিকিব নোৱাৰে আৰু আমি AIDFক জিকিবলৈ নিদিওঁ। সাম্প্ৰদায়িক দল AIDF, সাম্প্ৰদায়িক দল BJP, সাম্প্ৰদায়িক দল AIDF আৰু BJPক অসমৰ মাটিৰ পৰা যদি আমি বিদায় দিব নোৱাৰোঁ, অসমৰ মানুহ কোনো শান্তিত থাকিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই সদায় বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক'ব আৰু বদৰুদ্দিন আজমলে সদায় লুঙি আৰু কি কয় টুপিৰ চৰকাৰ কৰিম বুলি কৈ সদায় তেওঁলোকে ৰাজনীতি কৰি থাকিব এনেকৈ। গতিকে মই ভাবোঁ যে আমি 2026 চনত BJP আৰু AIDF দুয়োটা দলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিম। আমি বিৰোধী ঐক্যমঞ্চ, কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ সকলোৱে মিলি এখন নতুন চৰকাৰ কৰিম, ধৰ্মনিৰপেক্ষ চৰকাৰ কৰিম আৰু সাম্প্ৰদায়িক দলক বিদায় দি উন্নয়নৰ এক নতুন ৰাজনীতি আৰম্ভ কৰিম। আমি যদি সঁচাকৈ কেতিয়াবা চৰকাৰলৈ আহোঁ, অসমৰ প্ৰত্যেকডৰা পথাৰত আমি পানী যোগান দিম। অসমৰ প্ৰত্যেকজন খেতিয়কৰ যিবিলাক উৎপাদিত বস্তু, যেনেকৈ দলগাঁৱত ইমান মৰাপাট উৎপাদন হয়, তাৰ প্ৰকৃত মূল্য দিবলৈ চেষ্টা কৰিম। ইমান শাক পাচলি উৎপাদন হয়, তাত কোল্ড ষ্ট'ৰেজ কৰি ইয়াত সেই শাক পাচলিবিলাকৰ পৰা বেলেগ বেলেগ ইণ্ডাষ্ট্ৰি কৰিম আৰু খেতিয়কবিলাকৰ উৎপাদিত বস্তুবিলাকৰ প্ৰকৃত মূল্য দিম বুলি মই আপোনালোকক আজিৰ দিনটোতে নিশ্চয়তা প্ৰদান কৰিছোঁ। মানে আজি খাৰুপেটীয়া শাক পাচলি খেতিয়কে উৎপাদন কৰে, হিমন্ত বিশ্বই কয় মিয়াই উৎপাদন কৰে। তো এইবিলাক হ'ল এটা সাম্প্ৰদায়িক ফেনাটিক ধৰ্মীয়ভাৱে উন্মাদ মানুহৰ বক্তব্য। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক মই সদায় কৈ থাকোঁ যে তেওঁ ধৰ্মীয় উন্মাদ মানুহ এজন, গতিকে তেওঁ খেতিয়কৰ উৎপাদিত বস্তুবিলাকৰ ওপৰতো হিন্দু মুছলমান